আমাৰ মন বা মানৱ মনৰ প্ৰকাৰ, ইয়াৰ কাৰক, প্ৰতিবন্ধকতা আৰু তাৰ পৰা মুক্তি পোৱাৰ উপায়। মানুহৰ মন মানুহৰ বাবে অপৰিহাৰ্য, কিন্তু আমাৰ জীৱনৰ সকলো সমস্যাৰ কাৰণো কিন্তু মন। এটা দিশৰ পৰা মন নাথাকিলে আমাৰ জীৱনৰ অস্তিত্বই নাথাকে। আনফালে মনে আমাৰ জীৱনৰ অস্তিত্ব উপলব্ধি কৰিবলৈ নিদিয়ে। মন নাথাকিলে যিদৰে সম্পূৰ্ণ জীৱনে নিষ্ফল, মনৰ কাৰণে বা মনৰ বাবে জীৱনৰ সকলো ক্ষেত্ৰতে আমি হওঁ বিফল। প্ৰকৃতিগত দিশৰ পৰা আমাৰ মন তিনি প্ৰকাৰৰ, যেনে সচেতন মন, অৱচেতন মন আৰু অচেতন মন। আৰু আমাৰ আচৰণ সচেতন আৰু অৱচেতন মনৰ দ্বাৰা পৰিচালিত হয় বা লালিত পালিত হয়। আমাৰ সম্পূৰ্ণ মানসপটত মাত্ৰ 10%হে সচেতন মনৰ দ্বাৰা পৰিচালিত, বাকী 90%ই অৱচেতন আৰু অচেতন মনৰ দ্বাৰা পৰিচালিত। এই 90% পুনৰ ব্যক্তিভেদে 90%ৰ 2:1 বা 6:1লৈকে অৱচেতন আৰু অচেতন মনৰ অৱস্থিতি বিদ্যমান। ইয়াৰ পৰা এটা কথা স্পষ্ট যে আমাৰ সকলো চিন্তাধাৰা আৰু সিদ্ধান্ত সচেতন মনহে ল'ব পাৰে। বাকী দুটা অৱস্থাই বা অৱচেতন বা অচেতন অংশই সিদ্ধান্ত ল'ব পৰা ক্ষমতা নাই বা সিদ্ধান্ত নলয়। এই দুইটা অৱচেতন বা অচেতন মনে সচেতন মনে লোৱা সিদ্ধান্তক আখৰে আখৰে পালন কৰে। আৰু এই সচেতন মনক আকৌ আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰোঁ, যেনে যুক্তিবাদী মন, প্ৰজ্ঞানাত্মক বা ৱাইজ মাইণ্ড, ৰেচনেল মাইণ্ড। দ্বিতীয়টো প্ৰজ্ঞানাত্মক বা ৱাইজ মাইণ্ড বা প্ৰজ্ঞানাত্মক মন। আৰু তৃতীয়টো হ'ল আৱেগিক মন বা ইম'চনেল মাইণ্ড। অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে 3 stages of our mind: rational mind, wise mind or cognitive minds and emotional mind. এতিয়া আমি আলোচনা কৰোঁ প্ৰথমে যুক্তিবাদী মন কি বা ইয়াৰ কাৰ্যকলাপ কি। যুক্তিবাদী মনে যিকোনো বিচাৰ, বিবেচনা, সিদ্ধান্ত আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত কেইটামান বৈশিষ্ট্য মানি চলে, যেনে চিন্তা বা বিবেচনাৰ যুক্তিযুক্তকতা বা যুক্তিসংগত, তথ্যকেন্দ্ৰিকতা বা তথ্যভিত্তিক, বিশ্লেষণাত্মক, উদ্দেশ্যপ্ৰণোদিত আৰু প্ৰমাণচালিত বা প্ৰমাণভিত্তিক। অৰ্থাৎ যেতিয়া আপুনি যুক্তিবাদী মন ব্যৱহাৰ কৰে তেতিয়া আপুনি যুক্তি আৰু তথ্যৰ ভিত্তিত সিদ্ধান্ত লয় আৰু আপোনাৰ সকলোবোৰ সিদ্ধান্ত তথ্যভিত্তিক, বিশ্লেষণাত্মক আৰু বস্তুনিষ্ঠ হৈ পৰে। ঠিক সেইদৰে আমাৰ দ্বিতীয় মন হ'ল প্ৰজ্ঞানাত্মক মন বা ৱাইজ মাইণ্ড বা জ্ঞানমূলক মন। এই মন হ'ল মাইণ্ডফুল, অৰ্থাৎ আমি সাধাৰণ প্ৰচলিত ভাষাত ক'বলৈ গ'লে বিন্দাস। এই মনৰ মনোজগতৰ বাহ্যিক আৰু আভ্যন্তৰিক ভাৰসাম্য বজাই ৰখা, অন্তৰ্দৃষ্টি বা দূৰদৃষ্টি সম্পন্নতা, আত্মকেন্দ্ৰিক বা আভ্যন্তৰীণ, প্ৰজ্ঞাসম্পন্ন আৰু আৱেগ আৰু বিবেকৰ মাজত সংঘাত দূৰ কৰিবলৈ সক্ষম বা আৱেগ বিবেকৰ মধ্যস্থতাকাৰী ইত্যাদি। এই মনটোৱে অৰ্থাৎ আমাৰ দ্বিতীয় পৰ্যায়ৰ মনটোৱে, যাক আমি প্ৰজ্ঞানাত্মক বা ৱাইজ মাইণ্ড বুলি কওঁ, প্ৰজ্ঞানাত্মক মন বা ৱাইজ মাইণ্ড বুলি কওঁ, সেই মনটোৱে আমাৰ আৱেগ আৰু বিবেকৰ মাজত, অৰ্থাৎ আমাৰ দুটা সত্তা, মন সত্তা আৰু বিবেক সত্তাৰ মাজত সঘনাই সংঘাতৰ সৃষ্টি হয়। আৰু সেই সংঘাত যদি দূৰ কৰিব পাৰে তেতিয়াহ'লে কেৱল মাত্ৰ আমাৰ
প্ৰজ্ঞানাত্মক মনেহে দূৰ কৰিব পাৰে। ই দুয়োটাৰ মাজত মধ্যস্থতাকাৰী হিচাপে থিয় দিয়ে। এই প্ৰজ্ঞানাত্মক বা ৱাইজ মাইণ্ডৰ মূল কাম হ'ল যুক্তি আৰু আৱেগৰ মাজত ভাৰসাম্য ৰক্ষা কৰা, শান্ত, সজাগ, চিন্তাশীল, অন্তৰ্দৃষ্টিসম্পন্ন, বাস্তৱবাদী, ব্যৱহাৰিক, বাস্তৱভিত্তিক আৰু যুক্তিসংগত সিদ্ধান্ত ল'বলৈ সক্ষম। আৰু মনৰ তৃতীয় অৱস্থা হ'ল আৱেগিক মন। আৱেগিক মন হ'ল সাধাৰণতে অনুভৱ বা অনুভূতিকেন্দ্ৰিক, প্ৰতিক্ৰিয়াশীল, প্ৰতিৰোধকাৰী আৰু বিষয়ভিত্তিক তথা তাড়না বা প্ৰৱণতা কেন্দ্ৰিক। যেতিয়া আপুনি আৱেগিক মন ব্যৱহাৰ কৰে তেতিয়া আপুনি আপোনাৰ অনুভৱ আৰু আপোনাৰ মেজাজৰ দ্বাৰা পৰিচালিত হয়। আপুনি আৱেগৰ প্ৰতি অতি সোনকালে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু আপোনাৰ ব্যক্তিগত অভিজ্ঞতা আৰু অনুভূতিক আপোনাৰ সিদ্ধান্তত প্ৰভাৱ পেলাবলৈ দিয়ে। অৰ্থাৎ আপুনি যিকোনো সিদ্ধান্ত বিবেক বা যুক্তিগতভাৱে নলৈ আৱেগিকভাৱে গ্ৰহণ কৰে। গতিকে আমি জনা উচিত যে তাৎক্ষণিকভাৱে বা আৱেগত বশৱৰ্তী হৈ গ্ৰহণ কৰা কোনো সিদ্ধান্তই আমাৰ কাৰণে বৰ উপকাৰী নহয়, ই বৰঞ্চ আমাৰ বাবে ক্ষতিকাৰকহে প্ৰতিফলিত হোৱা দেখা যায়। এতিয়া আমাৰ মাজত প্ৰশ্ন হ'ল যে আমি আমাৰ মনটোক কি কৰা উচিত বা আমাৰ মনটোক আমি কেনেকৈ নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰোঁ। মন নহ'লে আমাৰ জীৱনৰ কোনো অস্তিত্ব নাই, কিন্তু মনে আমাৰ জীৱনৰ সকলো জটকুটৰ ঘাই। অৰ্থাৎ মনটোৱে আমাৰ সকলো ভাল বা সুকৰ্ম কৰাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়ে, কিন্তু সেই মনটো নহ'লে কিন্তু আমি মানুহ হিচাপে আমাৰ কোনো অস্তিত্বই নাই। কি কৰিব পাৰোঁ? ইয়াৰ পৰিত্ৰাণ। এটা কথা কওঁ যে মন নাথাকিলে আমাৰ জীৱনৰ কোনো অস্তিত্বই নাথাকে আৰু মনটোৱে আমাৰ জীৱনৰ অৰ্থাৎ মহত্বপূৰ্ণ, গভীৰ জীৱনৰ উত্তৰণৰ বাবে প্ৰয়োজন হোৱা কোনো বাস্তৱভিত্তিক, নিৰপেক্ষ, বস্তুনিষ্ঠ আৰু জীৱন জীৱিকাৰ সৈতে সম্পৰ্ক থকা কিন্তু স্থিৰ, গহীন, ধৈৰ্যশীল, সুস্থিৰ আৰু ব্যৱহাৰিক সিদ্ধান্ত গ্ৰহণত বাধাৰ প্ৰাৰ্থী হিচাপে থিয় দিয়ে। অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে শিক্ষাৰ্থীৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ প্ৰত্যেকজন ছাত্ৰই ইউনিভাৰ্চিটি বা স্কুল পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে জানে যে পঢ়া শুনা কৰিলে আমাৰ জীৱন উজ্জ্বল হ'ব, আমি ইয়াৰ জৰিয়তে আমাৰ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হ'ম। কিন্তু সকলো জনা স্বত্বেও তেওঁলোকে কিয় পঢ়া শুনা কৰিব নোৱাৰে বা পঢ়া শুনাত কিয় মনোনিৱেশ কৰিব নোৱাৰে? তাৰ অন্তৰালত হ'ল তেওঁলোকৰ মন। কাৰণ মন চঞ্চল, মন বদমাছ, মনক লাগে কেৱল হৰ্ষ, উল্লাস, আনন্দ, ফূৰ্তি, তামাচা। মনে কোনো গহীন, গম্ভীৰ, ধৈৰ্যশীল আৰু স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে আৰু কোনো ক্ষেত্ৰতে মনে তেনেকুৱা ধৰণৰ কামত লাগি থকাটো নিবিচাৰে। মনক লাগে কি? মনক লাগে ফূৰ্তি, ৰং ৰহস্য, হাল্লা, তামাচা। গতিকে এই চঞ্চল মনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? উপায় এটাই। উপায় হ'ল আপুনি যদি দৃঢ় সংকল্পবদ্ধ আৰু যুক্তিবাদী, জীৱনৰ স্পষ্ট লক্ষ্যসম্পন্ন, বাস্তৱবাদী, আত্মসন্মান সম্পন্ন, আত্মমৰ্যাদা সম্পন্ন, আত্ম উপলব্ধি কৰিবলৈ সক্ষম, আত্মসচেতন আৰু আত্মনিৰ্ভৰশীল তথা আত্ম আসক্ত নিজক আপুনি যদি ভাল পায় বা ভাল পোৱা ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ মনটোক কওক, মই দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 21 ঘণ্টাই তোৰ বাবে। অৰ্থাৎ তই উঠ বুলি ক'লে মই উঠিম, ব বুলি ক'লে বহিম, তই যি কৰ মই তোৰ মতে চলিম। মন, তই মোক 21 ঘণ্টা তোৰ ইচ্ছামতে চলা, কিন্তু বাকী 3 ঘণ্টা
মোৰ জীৱনৰ উৎকৰ্ষ সাধন কৰিবৰ বাবে মোক দে। সেই 3 ঘণ্টা কিন্তু কোনো কাৰণতে তই মোৰ জীৱনৰ উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰিবি। আপুনি যদি দৃঢ় সংকল্প ব্যক্তি হয় তেন্তে মাত্ৰ 3 ঘণ্টা 24 ঘণ্টাৰ পৰা মাত্ৰ 3 ঘণ্টা আপোনাৰ বিবেকৰ মতে চলক। আপোনাৰ মনত তাক হস্তক্ষেপ কৰিবলৈ নিদিব। দেখিব আপোনাৰ জীৱন ক'ৰ পৰা ক'লৈ গৈছে আপুনি সময়তহে অনুভৱ কৰিবলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে কুশলে থাকক, মংগলে থাকক। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিত মান হ'লেও উপকৃত হ'ব। এইদৰে অনাগত দিনসমূহতো এই ভিডিঅ' চাই থাকিব বুলি আশা কৰিলোঁ। আকৌ এবাৰ সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ।